11 মিনিট বা তাতকৈ কমত কেনেকৈ ৰানিং কৰিব? আপোনালোকে এতিয়া অসম আৰক্ষীৰ চাকৰিৰ কাৰণে প্ৰস্তুতি কৰি আছে। বহুতেই ভালকৈ ভাল টাইমত ৰানিং কৰিব পৰা নাই, কিন্তু 6 মাহ সময় দিয়ক। মই আপোনালোকক কিছুমান কথা ক'বলৈ গৈ আছোঁ আজি। চ' এইখিনি কথা যদি ফ'ল' কৰে 6 মাহত আপোনালোকে বহুতখিনি পাৰ্থক্য দেখিবলৈ পাব। আৰু মই এই গোটেইখিনি কথা ক'বলৈ গৈ আছোঁ মোৰ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা, কাৰণ 2022 চনত মই এইখিনি ফ'ল' কৰিয়েই আজি অসম আৰক্ষীৰ এজন জোৱান হিচাপে কৰ্মৰত। গতিকে মোৰ নিজৰ যিখিনি অভিজ্ঞতা সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। 6 মাহ সময় লওক। এই 6 মাহত যদি এইখিনি কথা ফ'ল' কৰে তেতিয়াহ'লে নিশ্চয়কৈ আপোনালোকে 11 মিনিট কি বা তাতকৈও কমতেই ৰানিং কৰিব পাৰিব আৰু এটা ভাল মাৰ্ক ল'ব পাৰিব। ঠিক আছে, প্ৰথম কথা হৈছে চাওক, এতিয়া আপোনালোকৰ হাতত পৰ্যাপ্ত সময় আছে, কাৰণ এপ্লাই হৈ গৈছে, এতিয়া নতুন চৰকাৰ আহিছে আৰু এতিয়া চৰকাৰখনে কামখিনি কৰি আছে। আপোনালোকে মুখ্যমন্ত্ৰী মহোদয়ৰ পেজত হয়তো পাইছেই যে চৰকাৰী যিখিনি চাকৰি নতুনকৈ হ'ব সেইখিনিৰ কাৰণে গোটেইখিনি যোজা কৰি আছে। গতিকে অতি কম সময়ৰ ভিতৰতে আপোনালোকৰ গোটেইখিনি প্ৰচেছ আৰম্ভ হ'ব। নতুনকৈ পোষ্ট দিয়া কিবা দিয়া এইবিলাকৰ কথা চলি আছে, কিন্তু যিখিনি অলৰেডি এপ্লাই হৈ গ'ল সেইখিনি ইণ্টাৰভিউটো হ'ব। ঠিক আছে, এতিয়া কথাটো হৈছে যে আপোনালোকে 11 মিনিট বা তাতকৈ কমত ৰানিং কৰিবৰ কাৰণে কিন্তু কিছুমান কথা মন কৰিব লাগিব। চাওক, আমি ৰানিং কৰি থাকোঁ, আমি সদায় ফিল্ডত গৈ কিনে ভালদৰে প্ৰেক্টিচ কৰি আছোঁ, কিন্তু আমি আমাৰ মনটোক বেছি গুৰুত্ব দিব লাগিব। কাৰণ চাওক, ফিল্ডত যেতিয়া যাব আমি আমাৰ কমফৰ্ট জ'নৰ পৰা ওলাব ইচ্ছা নোযোৱা স্বভাৱটোৰ কাৰণে কি হয়, আমি যদি ফিল্ডত যাওঁ তেতিয়া আমাৰ মনটোৱে ৰানিং কৰিবলৈ অকণমান কুণ্ঠাবোধ কৰে বা আমাৰ ভাগৰ অনুভৱ হয় বা কোনোবা দিনা ইচ্ছা নোযোৱা হৈ থাকে। আৰু এই কথাখিনিতে যদি আপোনালোকে গুৰুত্ব দিয়ে, ভালদৰে যদি মনটোক বুজায়, মনত যদি শক্তি ৰাখে, তেতিয়াহ'লে আপোনালোকৰ দেহেও সাথ দিব। কাৰণ আমাৰ ৰানিংটো অকল দেহেৰেই নহয়, আমাৰ মনটোৰেও হয়। আমি যদি মনতে ভাবোঁ যে আজি ভাল ৰানিং কৰিম, নিশ্চয়কৈ ভালকৈ ৰানিং কৰিব পাৰি। আৰু যিদিনাখনে ফিল্ডত গৈয়ে আমি প্ৰথমতে ভাবোঁ যে আজি ৰানিং কৰিব নোৱাৰিম, আজি দেহৰ অৱস্থা বেয়া, তেতিয়াহ'লে সেইদিনাখন আপোনালোকৰ ৰানিংটো নিশ্চয়কৈ বেয়া হ'ব। গতিকে প্ৰথম আমি মনটোকো বুজাব লাগিব, আমাৰ মনত মটিভেশ্যন লাগিব, আমাৰ মনত এটা শক্তি লাগিব যে মই ৰানিং কৰিমেই। আৰু কি চাব, আমি যেতিয়া ৰানিং কৰি থাকোঁ, আমি মোটামুটি 2 কিলোমিটাৰ ৰানিং কৰা বা 1.5 কিলোমিটাৰ ৰানিং কৰাৰ পাছতে আমাৰ আৰু ৰানিং কৰিব ইচ্ছা নাযায়। আমাৰ দেহটোৱে ইচ্ছা নকৰে, আমি ৰানিং কৰিব নোৱাৰোঁ, আজি আৰু নোৱাৰোঁ, নেক্সট কালি বেছি ভালকৈ ৰানিং কৰিম, এনেকুৱা এটা মাইণ্ডত অট'মেটিকেলি আহি যায়। আমি সেই কমফৰ্ট জ'নটোৰ পৰা ওলাব বিচাৰোঁতে আমাৰ মনটোৱে বাধা দিয়ে যে আজি আৰু নালাগে, এইখিনি হৈ যাব। কিন্তু সেইখিনি সময়তো যদি আপুনি নিজক জোৰ দিব পাৰে, নিজৰ মনটোক যদি বুজাব পাৰে যে মই পাৰিম, মই ৰানিং কৰিমেই, আজি মই 5 কিলোমিটাৰ ৰানিং কৰিবলৈ আহিছোঁ ঘৰৰ পৰা, গতিকে মই 5 কিলোমিটাৰ ৰানিং কৰিহে যাম। এই মেণ্টেল শক্তিটো যদি, এই মেণ্টেল পাৱাৰটো যদি আপোনাৰ আহে, নিশ্চয়কৈ ভাল ৰানিং কৰিব পাৰিব। আৰু মই আগৰ ভিডিঅ'বিলাকতো কৈছোঁ আপোনালোকে কেনেকৈ ৰানিং কৰিব, ষ্টেমিনা কেনেকৈ বঢ়াব, এইবিলাক কৈছোঁৱেই। যদি আপোনালোকৰ মনেই নাথাকে, এই সকলোবিলাক কিন্তু কৰিব নোৱাৰিব। গতিকে এইখিনি কথা মনত ৰাখিব যে নিজৰ মনটোক বুজাব লাগিব। আমাৰ মনটোৱে বেছি শত্ৰু, আমাৰ দেহতকৈ মনটোৱে বেছি শত্ৰু। আমি দেহেৰে কেতিয়া নোৱাৰিম, যেতিয়া আমাৰ দেহত ইঞ্জুৰি হ'ব, আমাৰ কিবা বিষ থাকিব, আমাৰ কিবা প্ৰব্লেম থাকিব, ভৰিত দুখ পাম, তেতিয়াহে। কিন্তু যেতিয়া একো নোহোৱাকৈ আমাৰ ইচ্ছা নোহোৱা হৈ থাকে, দেহত একোৱেই প্ৰব্লেম নাই, আমি জাষ্ট ভাগৰুৱা এটা ফিল কৰি থাকোঁ, লগতে আমাৰ মনটোৱে ইচ্ছা নকৰে। চ' তেনেকুৱা ক্ষেত্ৰত আমাৰ দেহটো আছে, আপোনালোকে ৰানিং কৰিব পৰা পাৱাৰটো আছে, কিন্তু মনটোত সেই পাৱাৰটো নাই। গতিকে মনটোক প্ৰথমতে বুজাওক। ছেকেণ্ড কথা হৈছে ব্ৰেক নিদিব বা গেপ নিদিব। বহুতেই কি কৰে, এদিন বহুত বেছি ডিষ্টেঞ্চ ৰানিং কৰে আৰু 2 দিন ৰানিং নকৰে। এনেকুৱা কৰিলে কিন্তু আপোনালোকৰ সেইটো এটা অভ্যাস হ'ব। যদি আপোনালোকে মাজত গেপ দিয়ে বা বহুত দিন যদি ৰানিং নকৰাকৈ এদিন ৰানিং কৰে, আপোনালোকৰ সেইটোৱে অভ্যাস হ'ব। আপোনালোকৰ মনটোৱে এইটোৱে বুজি ল'ব যে সদায় ৰানিং কৰিলে আপোনাৰ দেহটো দুৰ্বল হৈ পৰিব। সদায় ৰানিং কৰা মিনিং এইটো যে আপোনালোকে সদায় বেলেগ ধৰণে ৰানিং কৰক। সদায় যদি এটা ছিষ্টেমতে ৰানিং কৰে, কিন্তু আপোনালোকৰ দেহটো আকৌ সেইটোতে অভ্যাস হ'ব। আপুনি যিখিনি ৰানিং কৰি আছে সেইখিনিতে আপুনি সীমাবদ্ধ হৈ থাকিব। গতিকে সদায় বেলেগকৈ ৰানিং কৰক। কোনোবা দিনা যদি স্পীড ৰানিং কৰিছে, কোনোবা দিনা শ্ল'লি ৰানিং কৰক, কিন্তু অলপ লং ডিষ্টেঞ্চ কৰক। ৰেগুলাৰিটি এটা ৰাখক, কনচিষ্টেঞ্চি এটা ৰাখক, আৰু মনটোক ভালদৰে বুজাওক যে মই ৰানিং কৰিবই লাগিব, দেহটোক সেইখিনি পৰ্যায়লৈকে নিব লাগিব যিখিনি পৰ্যায়ত মই 11 মিনিট বা তাতকৈ কমত ৰানিং কৰিব পাৰিম। সেইখিনি পাৱাৰ আপোনালোকে আনিবই লাগিব। আৰু সেইখিনি পাৱাৰ আনিব নোৱাৰে একমাত্ৰ আমাৰ মনটোৰ কাৰণে, আমাৰ ইচ্ছা নোযোৱা স্বভাৱটোৰ কাৰণে। গতিকে এইখিনি কথা মন দিব। গতিকে সকলোৱে চেষ্টা কৰক, অসম আৰক্ষীত জইন কৰক আৰু অসমৰ কাৰণে কাম কৰিবলৈ সুবিধা পাব, একদম ডাইৰেক্টলি সুবিধা পাব, অসমৰ সাধাৰণ জনতাৰ কাৰণে কাম কৰিবলৈ সুবিধা পাব। গতিকে আজিলৈকে এইখিনিয়ে আছিলে। যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, কাৰণ মই আপোনালোকৰ কাৰণে এনেকুৱা ভিডিঅ' আগলৈকে লৈ আহিম। চ' এইখিনিয়ে আছিলে আজি ভিডিঅ'টোত। গতিকে পুনৰ এটা নতুন ভিডিঅ' লৈ আহিম। তেতিয়ালৈকে থেংক ইউ।